মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনলাইন গণিত সমাধান চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে সকলোৰে সহযোগিতা বিচাৰি মই আজি আৰম্ভ কৰিব গৈ আছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অহা 2024ত HSLC অৰ্থাৎ মেট্ৰিক এক্সাম দিব ওলাইছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে মোৰ আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কাৰণ মই আজি এই ভিডিঅ'টোৰ জৰিয়তে 10টা মান অতিকে ইম্পৰ্টেণ্ট অৰ্থাৎ দৰকাৰী প্ৰশ্ন লৈ আহিছোঁ, মাল্টিপল চইচ কোৱেশ্চন। চাই লওক, মোৰ প্ৰথম প্ৰশ্নটো হ'ল নম্বৰ 1, যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাস হ'ব অপশ্যন A B C D দিয়া আছে। অৰ্থাৎ আমি জানো R ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ কালিৰ ফৰ্মুলাটো হ'ল পাই R স্কোয়াৰ আৰু পৰিধিৰ ফৰ্মুলাটো হ'ল টয়েস পাই R। এই দুটা যদি ইকুৱেল কৰি ক্যালকুলেশন কৰা যায় তেনেহলে দেখা যাব ইয়াৰ শুদ্ধ অপশনটো আহিব C 4 একক। এবাৰ মই আগবাঢ়িছো নেক্সট দ্বিতীয় অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটোলৈ। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। 2 নম্বৰত দিয়া হৈছে কি R ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাত হ'ল, ইয়াতো অপশন A B C D দিয়া আছে, গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি। ডিটি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ মই নেক্সট 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কোৱেশ্চনটো এনেকৈ দিয়া আছে, দুটা গোলকৰ আয়তনৰ অনুপাত 125:8, সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব অপশন A B C D দিয়া আছে, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন C 25:4। এইটো হ'ল ইয়াৰ সঠিক উত্তৰ। 4 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এইটো এনেকুৱা দিয়া আছে, যদি কোনো এক তথ্যৰ মধ্যমা আৰু মাধ্যক্ৰমে 6 আৰু 5 হয় তেন্তে তথ্যটোৰ বহুলক হ'ব, ইয়াৰ বহুলক হ'ব, ইয়াৰ সঠিক উত্তৰটো আমাক নিৰ্ণয় কৰিব লাগে। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন A 8। এইটো হ'ল ইয়াৰ বহুলক। এবাৰ আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এইটো অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, অহাৰ সম্ভাৱনা আছে 2024ত। যদি স্মল a, স্মল b, c পদ তিনিটা এপিত থাকে তেন্তে বিৰ মান হ'ব অপশন A B C D দিয়া আছে, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন B A + C/2। এবাৰ মই নেক্সট 6 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এইটো ইয়াত দিয়া হৈছে, যদি A1x + B1y + C1 = 0 আৰু A2x + B2y + C2 = 0 সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকে তেনেহলে ইয়াৰ কোনটো শৰ্ত শুদ্ধ হ'ব? ইয়াৰ অপশন A2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যি কি নহওক, এইবাৰ মই নেক্সট 7 নম্বৰ কোৱেশ্চনটো লৈছোঁ। 7 নম্বৰ কোৱেশ্চনটো অতিকে গুৰুত্বপূৰ্ণ। ইয়াত দিয়া হৈছে এটা অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যাৰ প্ৰামাণিক ৰূপটো হ'ল k × 10⁻m, য'ত m এটা অখণ্ড সংখ্যা আৰু ইয়াত A B C D 4টা শৰ্ত দিয়া আছে। ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব এইটো আমাক বাছি উলিয়াব লাগে। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন A। এইটোৱে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ মই পৰৱৰ্তী নেক্সট কোৱেশ্চনটো লৈছোঁ। পৰৱৰ্তী নেক্সট কোৱেশ্চন 8 নম্বৰ লৈছোঁ। পৰিমেয় সংখ্যা 131/2⁴ × 5⁻³ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? অপশন ইয়াতো A B C D দিয়া আছে। ইয়াত যেহেতু আমি লক্ষ্য কৰিলে দেখা যায় সংখ্যাটোৰ হৰ 2⁴, অৰ্থাৎ 2ৰ হায়েষ্ট পাৱাৰ 4, আকৌ পূৰণ হিচাপত 5 আছে, 5ৰ পাৱাৰ আছে কিমান 3। যেহেতু ইয়াত 2ৰ হায়েষ্ট পাৱাৰ 4, গতিকে আমি 4 ঘৰ পিছতহে ইয়াৰ দশমিকটো শেষ হ'ব, অৰ্থাৎ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন B 4। এবাৰ আমি নেক্সট 9 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এইটো অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। ইয়াত দিয়া হৈছে, দুটা চলকত এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ল এটা অপশন A সৰল ৰেখা হ'ব, নে অপশন B বৃত্ত হ'ব, নে অপশন C অধিবৃত্ত হ'ব, নে অপশন D অপৰৰ
এটাও নহয় ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আমি জানো দুটা চলকত এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো সদায় এটা কি হয় সৰল ৰেখা হয় অৰ্থাৎ অপচন এ টি হল ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমি পৰৱৰ্তী অৰ্থাৎ শেষৰ কোশ্চেনটো লৈছো আজিৰ ভিডিওটোৰ 10 নম্বৰ কোশ্চেন এনেকুৱা দিয়া হৈছে যদি 3x² - 5x + 2 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা মাইনাস আলফা বিটাৰ মান তলৰ কোনটো হ'ব অৰ্থাৎ এইটো আমি ক্যালকুলেশন কৰিলে দেখা যাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 তো যিকিন হক মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজিৰ এই ভিডিওটোৰ জৰিয়তে 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সমাধান দিয়াৰ প্ৰয়াস কৰিলো ইয়াৰ মাজত ৰৈ যোৱা অজানিতে ভুল ত্ৰুটিবোৰ ক্ষমা বিচাৰি মই আজিৰ এই ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ